এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025 বৰ্ষৰ ইংৰাজী বিষয়ত আহিবলগীয়া সম্ভাৱ্য ইংৰাজী ৰচনাখন হ'ল। নমস্কাৰ, সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। HSLC এক্সাম 2025 15 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব ইংৰাজী পৰীক্ষা। এই পৰীক্ষাৰ ইংলিছ কুৱেশ্যন পেপাৰৰ মষ্ট ইম্পৰ্টেণ্ট টপিক হ'ল ইংলিছ এছে। মাৰ্কছ 5। ছাত্ৰ ছাত্ৰীসকলে এই 5 মাৰ্কছ পাবলৈ হ'লে উল্লেখিত ইম্পৰ্টেণ্ট ৰচনাকেইখন চাই যাব লাগিব। বহুত ইম্পৰ্টেণ্ট হয়, 100% কমন পৰাৰ এইবাৰ চান্স আছে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য ইম্পৰ্টেণ্ট ৰচনাখন হ'ল পাংচুৱেলিটি। বহুত ইম্পৰ্টেণ্ট হয়, 100% কমন এছে। ছাত্ৰ ছাত্ৰীসকলে এই ৰচনাখন যিকোনো উপায়ে পঢ়ি যাব লাগিব। ইয়াৰ পিছৰ মষ্ট ইম্পৰ্টেণ্ট ইংলিছ এছেখন হ'ল ছায়েন্স ইন এভৰিডে লাইফ। এই ৰচনাখন প্ৰায় পৰীক্ষাত আহি থাকে। 2023 বৰ্ষৰ HSLC এক্সামত আহিছে। এইবাৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে এই ৰচনাখন ইগন'ৰ কৰিব নোৱাৰিব। এই ৰচনাখনো ছাত্ৰ ছাত্ৰীসকলে পঢ়িব লাগিব। নেক্সট ৰচনাখন হ'ল ট্ৰেভেলিং। ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন। ইম্পৰ্টেণ্ট এছে, কেইবাবছৰ ধৰি অহা নাই, এইবাৰ অহাৰ চান্স আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এইখন ৰচনা পঢ়িব লাগিব। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট ৰচনাখন হৈছে ষ্টুডেণ্টছ এণ্ড ডিচিপ্লিন। খুব ইম্পৰ্টেণ্ট এখন ৰচনা, কেইবাবছৰ ধৰি অহা নাই, এইবাৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। নেক্সট আৱাৰ স্কুল মেগাজিন। ইম্পৰ্টেণ্ট এখন ৰচনা, 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। ছাত্ৰ ছাত্ৰীসকলে এই ৰচনাখনো পঢ়িব লাগিব। ঠিক সেইদৰে অন্য এখন ইম্পৰ্টেণ্ট ৰচনা হৈছে আৱাৰ স্কুল লাইব্ৰেৰী। আৱাৰ স্কুল লাইব্ৰেৰী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ওপৰত উল্লেখিত ৰচনাকেইখন 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই ৰচনাকেইখন যিকোনো উপায়েৰে পঢ়ি যাব লাগিব। ধন্যবাদ।